ভাৰতৰ সমৰ্থনত বিশ্বৰ বহু শক্তিধৰ দেশ ভাৰতৰ সমৰ্থনত ইজৰাইল ফ্ৰান্স ভাৰতক সমৰ্থনৰ কথা প্ৰকাশ কৰিছে ব্ৰাজিলে সন্ত্ৰাসবাদক নিন্দা ৰাছিয়াৰ লগতে ইটালীৰ আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বৈদেশিক যুদ্ধটো ভাৰত সফল হৈছে আৰু ভাৰতক ইতিমধ্যে সমৰ্থন আগবঢ়াইছে নেদাৰল্যান্ড ফ্ৰান্স ব্ৰাজিল ইজৰাইল গ্ৰেট ব্ৰিটেইন ৰাছিয়া আদি বহুকেইখন দেশে বিশ্বৰ যিসমূহ শক্তিধৰ দেশ আছে সেই আটাইবোৰ দেশে এতিয়া ভাৰতৰ পক্ষত থিয় দিছে ভাৰতক সমৰ্থন জনাইছে আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদ প্ৰীতি সেই সন্ত্ৰাসবাদ প্ৰীতিক সকলোৱে এতিয়া নিন্দা কৰিছে সকলো আছে ভাৰতৰ পক্ষত আৰু এই মুহূৰ্তত ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে মৃদুপৱন বৰা আছে মৃদুপৱন বৰা আমি ইতিমধ্যে দৰ্শকসকলক কৈছো ভাৰতে যি বৈদেশিক যুদ্ধ চলাইছিল তাত এক প্ৰকাৰ সফল হোৱা বুলি ক'ব লাগিব কাৰণ পাকিস্তানৰ যি সন্ত্ৰাসবাদ প্ৰীতি হেয়া ইতিমধ্যে বিশ্ববাসীৰ আগত প্ৰতিফলিত হৈছে আৰু ভাৰতে সেইটোৱে প্ৰতিপন্ন কৰিব বিচাৰিছিল কাৰণ ভাৰতে সেই সন্ত্ৰাসবাদীৰ নটা ঘাটিতহে আক্ৰমণ কৰিছিল কিন্তু পাকিস্তানৰ যি স্বৰূপ এতিয়া ওলাই পৰিছে পাকিস্তানে বাৰে বাৰে ভাৰতৰ নিৰীহ লোকৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই আছে I think আসলে সময় যিমানে আগবাঢ়িছে বা নিশা যিমান গভীৰ হৈছে সিমানে প্ৰতিটো মুহূৰ্তত বিভিন্ন আপডেট আহিছে আৰু বিভিন্ন খবৰ আহিছে পৰিস্থিতি জটিলৰ পৰা গৈ আছে আৰু এই মুহূৰ্তত তথাপিও আকৌ কৈছো যে ভাৰতীয় সেনা হস্তম আৰু তৎপৰ হৈ আছে প্ৰতি মুহূৰ্তত যিকোনো শত্ৰু ৰাষ্ট্ৰৰ প্ৰত্যাক্ৰমণ লুটিবৰ বাবে প্ৰত্যেক মুহূৰ্তত তেওঁলোক হস্তম আৰু তৎপৰ আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা হৈছে যে যি গৃহমন্ত্ৰী অমিত শ্বাহে কিছু সময়ৰ পূৰ্বে যিগৰাকী ডাইৰেক্টৰ জেনেৰেল বৰ্ডাৰ গাৰ্ডেনিং ফ'ৰ্চৰ যিগৰাকী ডাইৰেক্টৰ জেনেৰেল তেওঁৰ লগত কথা পাতিছে যিহেতু বৰ্ডাৰ যিটো চিটুৱেশ্যন অৰ্থাৎ সীমান্তৰ যিটো পৰিস্থিতি এই পৰিস্থিতি যাতে কোনো ধৰণে বেয়া নহয় বা বেয়া দিশলৈ গতি নকৰে সীমান্তত সুৰক্ষা সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আৰু সীমান্তত বাস কৰা জনতাৰ যি জীৱন সেই জীৱন ৰক্ষা কৰিবৰ কাৰণে তৎপৰ হৈ পৰিছে আৰু প্ৰশাসনক তেনেকুৱা ধৰণে দায়িত্ব দিছে আৰু যিসকল BSF হওক বা অন্যান্য যিবিলাক দায়িত্ব থাকে আমাৰ প্ৰতিৰক্ষা বাহিনী সেই প্ৰতিৰক্ষা বাহিনীসমূহক বিভিন্ন নিৰ্দেশ দিছে লগতে CISFৰ যিগৰাকী DG ডাইৰেক্টৰ জেনেৰেল তেখেতৰ সৈতেও কথা পাতিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই কাৰণে যে বৰ্তমান এয়াৰপৰ্ট যি চিকিউৰিটি অৰ্থাৎ আপোনাৰ বিমানবন্দৰৰ যিটো সুৰক্ষা সেই সুৰক্ষাটো অত্যন্ত গুৰুতৰ হৈ উঠিছে আৰু বিমানবন্দৰৰ ট্ৰেভেল যিটো এডভাইজৰী সেই ট্ৰেভেল এডভাইজৰী ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এই যিটো পৰিস্থিতি এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ ট্ৰেভেল এডভাইজৰী জাৰি কৰিছে যাতে কোনো ধৰণৰ এটা বেয়া পৰিস্থিতিলৈ ঢাল নাখায় আৰু বিমানবন্দৰত যাতে যাত্ৰীৰ নিৰাপত্তা নিশ্চিত হয় এই কথাবোৰ গুৰুত্ব দিছে আৰু কেইবাটাও বিমানবন্দৰ বন্ধ কৰা হৈছে ইতিমধ্যে আপুনি এই কথা উল্লেখ কৰিছে আৰু তেওঁলোকে বিমানবন্দৰত আক্ৰমণ চলাব পাৰে এই কথাটোৰ আশংকা প্ৰকাশ কৰি এনেধৰণে যিবিলাক সীমাৱৰ্তী বা সীমান্তৱৰ্তী এলেকা বা স্পৰ্শকাতৰ যিবিলাক এলেকা সেই এলেকাত থকা বিমানবন্দৰবোৰ বন্ধ ঘোষণা কৰিছে শ্ৰীনগৰ হওক চণ্ডীগড় হওক বা এই ধৰণৰ যিবিলাক বিমানবন্দৰ সেই বিমানবন্দৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতীয় সেনাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে আৰু সমান্তৰালকৈ এইবোৰ বন্ধ কৰিছে আৰু এতিয়া ট্ৰেভেল এডভাইজৰী ঘোষণা কৰিছে কোনো ধৰণৰ বিমানৰ টাৰ্মিনেলত কোনো ধৰণৰ ভিজিটৰে প্ৰৱেশ কৰিব নোৱাৰিব এই ধৰণৰ এটা এডভাইজৰী কৰিছে আৰু চেকিং কৰা হ'ব ভালদৰে সূক্ষ্ম নিৰীক্ষণ তালাচী চলাব সূক্ষ্ম নিৰীক্ষণ কৰিব প্ৰতিগৰাকী যাত্ৰীক এই ধৰণৰ বিভিন্ন ট্ৰেভেল যিবিলাক গাইডলাইন বা ট্ৰেভেল এডভাইজৰী এই এডভাইজৰী জাৰি কৰিছে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু লগতে এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত যিকোনো প্ৰত্যাক্ৰমণ ৰুধিবৰ বাবে আচলতে এনেধৰণে সাজু হৈছে আৰু আগৰ যি বুলেটিন সেই বুলেটিনত আমি কৈছিলো যে কেইবাখনো অৰ্থাৎ গুজৰাট ৰাজস্থান পাঞ্জাৱ জম্মু কাশ্মীৰ এনেধৰণে কেইবাখনো যি ৰাজ্য সেই ৰাজ্যৰ বহুকেইটা স্থান বৰ্তমান ব্লেক আউট তেওঁলোকে জাৰি কৰিছে সেয়া গুজৰাটৰ ভুজ হওক কচ্ছ হওক এইফালে আপোনাৰ পাঞ্জাৱৰ অমৃতসৰ হওক বা এনেধৰণৰ যিবিলাক স্পৰ্শকাতৰ অঞ্চল স্পৰ্শকাতৰ স্থান এই স্পৰ্শকাতৰ স্থানবিলাকত ব্লেক আউট কৰিছে যাতে কোনো ধৰণৰ তেওঁলোকে যি শত্ৰু ৰাষ্ট্ৰ এই শত্ৰু ৰাষ্ট্ৰই কোনো ধৰণৰ যাতে প্ৰত্যাক্ৰমণ কৰি আঘাত সানিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু প্ৰত্যেকটো মুহূৰ্তত এই ধৰণৰ ব্যৱস্থা লৈছে আৰু আপুনি ইতিমধ্যে বিদেশ ৰাষ্ট্ৰ যিবিলাক বহিৰাষ্ট্ৰ হয় যিবিলাকে ভাৰতক সমৰ্থন জনাইছে এই কথা কৈছো আৰু আমি আগৰ ভাগতো কৈছো যে ইউৰোপীয়ান ইউনিয়নে ভাৰতক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে ব্ৰাজিলে সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে ইজৰাইলে পূৰ্ণ সমৰ্থন যেতিয়া কালিয়ে